কোনো বাস্তৱ হিন্দুৱে কোনো ধৰ্মীয় অনুষ্ঠানক প্ৰদূষিত হ'বলৈ নিদিয়ে। মন্দিৰ হওক, নামঘৰ হওক, মছজিদ হওক। হিন্দু ধৰ্ম উদাৰ ধৰ্ম, শক্তিশালী সাহসৰ ব্যক্তিৰ বীৰৰ ধৰ্ম। আমি সংৰক্ষণ দিওঁ। আমাৰ শালীনতা আছে, উপাসনা আছে, অনুশাসন আছে, সাহস আছে, শক্তি আছে। কিন্তু তেওঁলোকে যে ৰাজনৈতিক হিন্দু, হোৱাটছএপ হিন্দু, তেওঁলোকে হ'ল হোৱাটছএপ হিন্দু। সেইকাৰণে তেওঁলোকৰ যিখিনি কথা কৈছে মই ভাবোঁ হিন্দু ধৰ্মকো অপমানিত কৰিছে আৰু মুখ্যমন্ত্ৰীৰ পদৰ মৰ্যাদাটো তেওঁলোকে অপমানিত কৰিছে। সেইটোৱেতো কৈছোঁ, প্ৰকৃত হিন্দু এনেকৈ কথা ক'ব পাৰে নেকি? এই ৰাজনৈতিক হিন্দু, হোৱাটছএপ হিন্দু এনেধৰণৰ কথাবোৰ কয়। আমি প্ৰকৃত হিন্দু। হিন্দু ধৰ্মৰ শিক্ষা আমাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা আমাক নালাগে। হিন্দু ধৰ্ম বিজেপি RSSকে বহুত পুৰণি, আমাৰ দলতকৈ বহুত পুৰণি। আমি যেতিয়া এই পৃথিৱীত জন্ম লওঁ তেতিয়াৰ পৰাই আমাৰ ধৰ্ম, আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰা আমাৰ গাত সোমাই যায়। তো কোনো ৰাজনৈতিক দলৰ পৰা কোনো ব্যক্তিক ধৰ্ম শিক্ষা নালাগে মই ভাবোঁ।